মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰু কামৰূপ জিলাৰ আয়ুক্ত মহোদয়ৰ নিৰ্দেশত ছিগনেচাৰ স্কিমৰ অধীনত হাজোত নিৰ্মাণ হোৱা এই খেলপথাৰখন খেলৰ উপযোগী নাই হোৱা বুলি মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ দিয়া আমি খেলপথাৰখন পৰিদৰ্শন কৰিবলৈ আহোঁ। খেলপথাৰখনত বোন এতিয়ালৈ গজি উঠা নাই, বালিময় এটা খেলপথাৰখনত আছে বালি খেলাৰ কাৰণে বৰ্তমানে উপযোগী হৈ উঠা নাই, সেইটো আমি পালোঁ। খেলপথাৰৰ চাৰিওফালে যিটো ফেন্সিং দিছে আৰু চাৰিওফালৰ যিটো ৱাকিং জোন আমি কৰাৰ ব্যৱস্থা আছে সেইটো অলপ হেৰি কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ আৰু কম দিনৰ ভিতৰত আমি মাননীয় জিলা আয়ুক্ত মহোদয়ক আমি প্ৰতিবেদন দিম এই খেলপথাৰখন উপযোগী কৰিবৰ কাৰণে। তেখেতে মাননীয় মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰিব। প্ৰায় 5 বছৰ ধৰি হাজোৰ যিসকল উঠি অহা খেলুৱৈ আছে সেই খেলুৱৈসকলে হাজোৰ যিখন আমাৰ মুখ্য খেলপথাৰ আছিল হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, তাতে এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। এই ষ্টেডিয়ামখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে যদিও আমাৰ যিসকল খেলুৱৈ আছে খেলুৱৈসকলৰ বাবে এতিয়াও খেলৰ উপযোগী হৈ উঠা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ হাজোৰ এগৰাকী ক্ৰীড়া সচেতন ব্যক্তি তেখেতে মুখ্যমন্ত্ৰী মহোদয়ক এখন পত্ৰযোগে অনুৰোধ জনাইছিল যে হাজোৰ যিখন নিৰ্মিত নৱনিৰ্মিত ষ্টেডিয়াম সেই ষ্টেডিয়ামখনত ল'ৰা ছোৱালীখিনিয়ে বা আমাৰ যিসকল ইয়াৰ স্থানীয় খেলুৱৈ আছে খেলুৱৈসকলে ইয়াতে খেলিবলৈ পৰ্যাপ্ত সুবিধা লাভ কৰা নাই বা এই পৰ্যন্তলৈ খেলপথাৰত প্ৰৱেশ কৰি তেওঁলোকে কোনো ধৰণৰ অনুশীলন চলাব পৰা নাই। তাৰ বাবে নীলকান্ত দাসে এখন মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই পত্ৰৰ ভিত্তিত আজি কামৰূপ জিলা আয়ুক্তৰ তৰফৰ পৰা এক জিলা পৰ্যায়ৰ যি ক্ৰীড়া সংগঠক আছে বা কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা আজি এই খেলপথাৰখন কেনেদৰে ইয়াতে আছে তেওঁলোকে বুজ লোৱাৰ অৰ্থে আহিছে আৰু আমি দাবী কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক অতি সোনকালে আমাৰ হাজোৰ খেলুৱৈসকলক যাতে এই খেলপথাৰখনত খেলিব পৰা হয় আৰু খেলৰ জৰিয়তেও যাতে জগত জিনিব পাৰি। মুখ্যমন্ত্ৰী মহোদয়ে খেলৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ আমি দেখা পাইছোঁ। আমি আশা কৰিছোঁ যে হাজোৰ খেলুৱৈসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অতি সোনকালে আমাৰ সেই খেলপথাৰখন খেলৰ বাবে উপযোগী কৰিবলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ জনাইছোঁ। ভাগ্যবশতঃ এই ষ্টেডিয়ামৰ যিখন খেলপথাৰ এই খেলপথাৰখন আজিকো পৰ্যন্ত খেলৰ কাৰণে উপযোগী হৈ নুঠিল। ইয়াৰ মূল কাৰণ ইয়াত প্ৰায় 1.5 ফুট 2 ফুটমান আৰ্ট ফিলিং কৰা হৈছিল আৰু নতুনকৈ সেই আৰ্ট ফিলিং কৰি তাৰ ওপৰত কোনো ধৰণৰ ঘাঁহনিৰ ব্যৱস্থা কৰা হোৱা নাছিল। এইটো এটা সাধাৰণ কাম আছিল, 10-15 হাজাৰ টকাত এই কামটো হৈ গ'ল হয়, কিন্তু কণ্ট্ৰাক্টৰজনে এই কামটো আধৰুৱা কৰি থৈ তেওঁ গুচি গ'ল আৰু যাৰ ফলত আপোনালোকে দেখিব বিভিন্ন ঠাইত অকল বালিহে, তাত ঘাঁহ নাই। ঘাঁহ নোহোৱা এখন খেলপথাৰত কেনেকৈ খেলিব ছাত্ৰ ছাত্ৰীয়ে? গতিকে আমাক অনতিপলমে এই ব্যৱস্থাখিনি যাতে কৰি দিয়ে